বিজেপি নেতৃত্বৰ ভুল সিদ্ধান্তৰ ফল পাব এবাৰ বিজেপি দলটোৱে নিৰ্বাচনৰ দিনটোতেই এইদৰে ভৱিষ্যতবাণী কৰিলে প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই সমগ্ৰ দেশতে বিদ্ৰোহৰ সূচনা হ'ব বুলি ক'লে বিজেপিত সংখ্যালঘু প্ৰীতিৰো বিৰোধিতা কৰিছে ৰাজেন গোহাঁই কিন্তু নিৰ্বাচনৰ দিনা এই বিদ্ৰোহ কৰাৰ বাবে ৰাজেন গোহাঁইক দলৰ পৰা বহিষ্কাৰৰ স্পষ্ট ইংগিত দিলে হিমন্ত বিশ্ব শৰ্মাই এইগৰাকী ৰাজেন গোহাঁই বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পিছে ৰাজেন গোহাঁইৰ বিৰুদ্ধে এতিয়া ক্ষোভত ফাটি পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাৰণ নিৰ্বাচনৰ দিনটোতেই এক প্ৰকাৰ বিসম্বাদ কৰিলে ৰাজেন গোহাঁই হিমন্ত বিশ্ব শৰ্মাৰ সংখ্যালঘু প্ৰীতিৰো বিৰোধিতা কৰিলে ৰাজেন গোহাঁই পুৰণি সংঘাতে বিজেপি শেষ কৰিব বুলিও ক'লে ৰাজেন গোহাঁই ৰাজেন গোহাঁই এই মন্তব্যৰ পাছতেই ৰাজেন গোহাঁইক দলৰ পৰাই বহিষ্কাৰৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে কি ক'লে সেয়া শুনাৰ পূৰ্বে প্ৰথমে শুনি লওক ৰাজেন গোহাঁই কি কৈছিল সেইসব কথা আৰু মই বহুতবাৰে কৈছিলোঁ এইসব কথা কৈ আজি লাভ নাই কিয়নো সেইসব কথা ক'লে যেতিয়া যিহেতুকে কোনো নুশুনাৰ ফলতে মানুহ চব হতাশ আৰু নিৰাশাত ভুগিছে মই ভুগিব লগা হৈছে আৰু অন্যান্য সাধাৰণ কৰ্মীখিনিও ভুগিব লগা হৈছে আৰু হয়তো তাৰ পৰিণাম এবাৰ নিৰ্বাচনত হয়তো পাব অকল ইয়াতেই নহয় সমগ্ৰ ভাৰতবৰ্ষতে হয়তো এটা বিদ্ৰোহৰ সূচনা ভিতৰি হৈছে দলত আৰু যিহেতুকে সেইটো কথা কাৰণেই কৈ আছিলোঁ মই মোৰ পুৰণা বন্ধুকে চিনি পাম মোৰ পুৰণাখিনিয়ে মোৰ লগৰীয়া এই যিটো দলত সৃষ্টিকৰ্তাসকল তেওঁলোকৰ লগৰীয়া হ'ব নোৱাৰে বুলি যোনে ভাবে তাৰ পৰিণাম ডেফিনেটলি এইবাৰ হয়তো মই নাজানো মই বিচাৰোঁ যে দলৰ ভাল হওক যদি ক্ষতি হয় তেতিয়াহ'লে ক্ষতিটো এওঁলোকৰ ভুলৰ কাৰণেই হৈছে এইটো কথা সঁচা যে তেওঁলোকে কৰি যোৱা ভুলটোৰ কাৰণে হয়তো এদিন ভাৰতীয় জনতা পাৰ্টি অৱস্থা অত্যন্ত দুখ লগা হ'বগৈ পাৰে প্ৰতিজন ভোটাৰেও দেখা পাইছে আৰু আমাৰ ভোটাৰখিনি আমাৰ যিখিনি কট্টৰপন্থী ভোটাৰ হয় তেওঁলোকে সেই বস্তুটো ভাল নাপায় গতিকে তাৰ এটা প্ৰতিক্ৰিয়া নিশ্চয় থাকিব গতিকে ভোট লাগে আমাক কিন্তু মানে এনেকুৱা হ'ব নালাগে তেওঁলোককে অগ্ৰাধিকাৰ দি বাকীসকলক পাহৰি যাব নালাগে যিসকল আমাৰ আপোন আছে অতিকে ঘনিষ্ঠ যিসকলে আমাক সকলো সময়তে সহায় সহযোগ কৰি আহিছে নিস্বাৰ্থভাৱে সেইসকলক আমি প্ৰথম তেওঁলোকৰ ওচৰত গৈ তাৰ পাছত আমি নিশ্চয় এটা টাৰ্গেট কৰি ল'ব লাগে যে এইখিনি মানুহক আমালৈ আনিব পাৰিলে আমি নিশ্চয় আমাৰ বিজয়টো নিশ্চিত হ'ব পাৰে তেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিলে মানুহে ইমান বেয়া নাপায় কিন্তু সম্পূৰ্ণ যদি তেওঁলোকে অগ্ৰাধিকাৰ দি হাজাৰ মানুহক জইন কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰি দিয়াৰ লগে লগে মানুহৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া হৈছে মানুহে আকৌ ভয় খাব লৈছে যে তেওঁলোকে আহি পেলাই আকৌ আমাৰ ইয়াত আগৰ কংগ্ৰেছৰ নিচিনাকৈ দপদপাব নেকি ৰাজেন গোহাঁই এই কথা শুনাৰ লগে লগে খৰ্গহস্ত হৈ পৰে হিমন্ত বিশ্ব শৰ্মা ৰাজেন গোহাঁইৰ বিৰুদ্ধে হাইকমাণ্ডক অভিযোগ দিব বিজেপি দলে দলত থকা যোগ্য হয়নে ৰাজেন গোহাঁই নিৰ্বাচনৰ দিনাখন দলৰ বিপক্ষে কথা কৈ নিজক পুৰণি আৰু নতুনৰ চাৰ্টিফিকেট দিয়া সময় পাৰ হৈ গ'ল মই আশা কৰিম যে আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে এই ক্ষেত্ৰত ৰাজেন গোহাঁই ডাঙৰীয়াৰ বক্তব্য তেওঁ ৰাষ্ট্ৰীয় অধ্যক্ষলৈকে প্ৰেৰণ কৰিব আৰু ৰাষ্ট্ৰীয় অধ্যক্ষই যথোচিত সিদ্ধান্ত ল'ব যি ব্যক্তিয়ে নিৰ্বাচনৰ দিনা ৰাতিপুৱা মোদীজীৰ বিৰুদ্ধে কথা ক'ব পাৰে তেওঁ দলত থকা উচিত নে অনুচিত নিশ্চয় সেই সিদ্ধান্তটো আমাৰ দলে ল'ব পাৰে আৰু আমাৰ দল ইমানেই শক্তিশালী যে সিদ্ধান্ত লোৱাত আমাৰ কোনো অসুবিধা নহয় ইয়াৰ পূৰ্বেও বহুবাৰ বিসম্বাদ কৰিছে ৰাজেন গোহাঁই কিন্তু এইবাৰ নিৰ্বাচনৰ দিনটোতেই এক প্ৰকাৰ বিসম্বাদ কৰিলে ৰাজেন গোহাঁই হিমন্ত বিশ্ব শৰ্মা সংখ্যালঘুৰ কাষলৈ যোৱাৰ বাবে ৰাইজৰ মনত ভয় হৈছে বুলিও ক'লে ৰাজেন গোহাঁই জানোচা কংগ্ৰেছৰ দিনৰ দৰে পুনৰ দপদপায় বিজেপিটো তেনেকুৱা পুৰণা বিজেপি বিজেপি একো নাই কাৰণ কিয় যদি সেইটোৱে হয় তেতিয়াহ'লে দেখোন মানে প্ৰথম যেতিয়া জনসংঘ স্থাপনা কৰিছিলে গোবিন্দ পুৰকাষ্ট ডাঙৰীয়া ৰমেন ডেকা ডাঙৰীয়া কৰিছিলে গতিকে গোবিন্দ পুৰকাষ্ট জনসংঘৰ পৰা আহি পেলাই ৰমেন ডেকা জনসংঘৰ পৰা আহি বিজেপি আৰম্ভ কৰিছিলে আৰু ৰাজেন গোহাঁই ডাঙৰীয়া তাৰ পিছত যোগদান কৰিছিলে
ৰাজেন গোহাঁই ডাঙৰীয়াকতো তেওঁলোকে কেতিয়াও কোৱা নাই যে ৰাজেন গোহাঁই ন বিজেপি বুলি। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 2014 আগত যোগদান কৰিছে, পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পিছত যোগদান কৰিছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াইতো কেতিয়াও কোৱা নাই হিমন্ত বিশ্ব শৰ্মাক ন বিজেপি বুলি। ব্যুৰো ৰিপৰ্ট NB নিউজ।